নমস্কাৰ। ১৪ মাৰ্চ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। লগতে হোলী উপলক্ষে আপোনালোকলৈ বহুত শুভেচ্ছা জনাইছোঁ। আহক প্ৰথমে আহিব মেষ ৰাশি। ৯:১০ পৰা 10:20 অলপ চাই চিতি ল'ব। ডাঙৰৰ শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব। চাকৰি কৰ্মত পজিটিভ হ'ব। ব্যৱসায় দিশত ভালেই চলিব। পাৰিবাৰিক দিশত চাপ আছে। দাম্পত্য ঠিকেই আছে। সন্তান ভাগ্য ঠিকেই আছে। খৰচ বাঢ়িব। ধৈৰ্য ধৰিব। আত্মীয়ৰ সৈতে তৰ্ক আদি হ'ব পাৰে। খং ৰাগ দমাই ৰাখিব। সা সম্পত্তিক লৈ চিন্তা বাঢ়িব পাৰে। আপোনাৰ সন্মান বাঢ়িব। এতিয়া আহিব বৃষ ৰাশি। ৯টাৰ পৰা 10:25 অলপ চাই চিতি ল'ব। 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ মোটামুটি ভাল। টকাৰ কিছু চাপ আছে। ভ্ৰমণ ভালেই হ'ব। কৰ্মক্ষেত্ৰত কিছু চাপ আছে। কোনোভাৱে আপোনাক জামালাত পেলাব পাৰে। লক্ষ্য ৰাখিব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনত ভাল কৰক। পাৰিবাৰিক দিশ ভাল কৰাৰ চেষ্টা কৰক। ইগ' নেদেখাব। সন্তানক অলপ লক্ষ্য ৰাখিব। খং ৰাগ বাঢ়িব পাৰে। কথা বতৰা চাই চিতি ক'ব। খৰচ পাতি কমাব। বুদ্ধিৰ দ্বাৰা শত্ৰু জয় কৰিব পাৰিব। যিকোনো ক্ষতিৰ পৰা ৰক্ষা পাব। এতিয়া আহিব মিথুন ৰাশি। ৯ সংখ্যা। 9:05 পৰা প্ৰায় 10:30 অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ লক্ষ্য ৰাখিব। সন্তান অলপ অবাধ্য হ'ব পাৰে। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। ব্যৱসায় দিশত ভালেই চলিব। পাৰিবাৰিক দিশ ঠিক আছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। কিছু লোকৰ ব্যৱহাৰ পাতি আপোনাক কষ্ট দিব পাৰে। জ্ঞাতি শত্ৰুতা বাঢ়িছে। ডাঙৰৰ সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। কোনো বদনাম আদি হ'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখক। এতিয়া আহিব কৰ্কট ৰাশি। 4 সংখ্যা ব্যৱহাৰ কৰিব। 9টাৰ পৰা 10:32 অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে থাকিব। কথা বতৰা কম ক'ব। দাম্পত্য জীৱনত ভাল। বন্ধু আত্মীয় আদি লক্ষ্য ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। কাৰো সৈতে সম্পৰ্ক বেয়া হ'ব পাৰে। বেছি খৰচ আদি নকৰিব। দূৰ যাত্ৰা নকৰিব। বিবাদ নকৰিব। এতিয়া আহিব সিংহ ৰাশি। 1 সংখ্যা ব্যৱহাৰ কৰিব। 9টাৰ পৰা 10:40 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই। দাম্পত্য জীৱনত ভালেই। সকলোকে দায়িত্ব
থাকিব আপোনাৰ। চাকৰিত প্ৰেছাৰ আছে। আনক বেছি কথা কোৱাৰ সুযোগ নিদিব। মাথাত উঠিব। দেখনদাৰী আদি নকৰিব। জুনিয়ৰ লোকৰ পৰা অলপ সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। এলাহ এৰি চলক। এতিয়া আহিব কন্যা ৰাশি। ৩ সংখ্যা। ৯টাৰ পৰা 10:35 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। চাকৰি কৰ্মত ভালেই দেখা যায়। ব্যৱসায় দিশত লাভ হ'ব। দাম্পত্য জীৱনত তিক্ততা অশান্তি দেখা যায়। সন্তান লক্ষ্য ৰাখক। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপুনি খৰধৰ নকৰিব। সকলো কামতে আপুনি নিজে থাকিব। লেনদেন সাৱধানে কৰিব। নিগেটিভ চিন্তা নকৰিব। এতিয়া আহিব তুলা ৰাশি। 6 সংখ্যা ব্যৱহাৰ কৰিব। 9টাৰ পৰা 10:20 অলপ চাই চিতি ল'ব। শৰীৰ নজৰ ৰাখিব। কথা কোৱাৰ ভাল দিন। প্ৰব্লেম সমাধা হ'ব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। পিতৃ মাতৃৰ সৈতে বিবাদ হ'ব পাৰে। যিকোনো সম্পৰ্ক ভাল কৰক। খৰচ কমাব। আনৰ সৈতে বিবাদ হ'ব। দূৰ যাত্ৰা আদি নকৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। 3 সংখ্যা ব্যৱহাৰ কৰিব। 9টাৰ পৰা 10:40 অলপ চাই চিতি ল'ব। মাতৃ সন্তানৰ শৰীৰ লক্ষ্য ৰাখিব। কিছু মানুহৰ ব্যৱহাৰ পাতি লক্ষ্য ৰাখিব। খং ৰাগ উঠিব পাৰে। ব্যৱসায় দিশত বিবাদ হ'ব পাৰে। কাম কাজ ধীৰ গতিত হ'ব। আত্মীয় জ্ঞাতি আদি লক্ষ্য ৰাখিব। পৰিস্থিতি চাই চলিব। টকাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। কিছু বাধা পাব। কাম কাজ সাৱধানে কৰিব। জেদ ভাৱ নকৰিব। কথা বতৰাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং। 9 সংখ্যা। 9:04 পৰা 10:28 অলপ লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি ভাল। জ্ঞাতি শত্ৰুতা ৰৈছে। কৰ্মক্ষেত্ৰত ঠিকেই আছে। দায়িত্ব ল'ব। বেছি লোকৰ সৈতে ইনভলভ নহ'ব। ফেমিলি লাইফ ভাল কৰাৰ চেষ্টা কৰক। দূৰ যাত্ৰা আদি নকৰিব। কথা বতৰা কম ক'ব। এতিয়া আহিব মকৰ ৰাশি। 4 সংখ্যা। 9:08 পৰা 10:38 অলপ চাই চিতি ল'ব। শৰীৰ ভালেই। কোনো প্ৰেছাৰ চাপ আপোনাৰ ওপৰত দিব পাৰে। দাম্পত্য জীৱনত মোটামুটি। মানসিক শান্তি নাপাব। সুবিধাবাদী লোকৰ পৰা
অলপ সাৱধান হ'ব। টকাৰ চাপ হ'ব পাৰে। কোনো কাৰণে জ্ঞাতিৰ সৈতে বিবাদ হ'ব পাৰে। এলাহ এৰি চলক। এতিয়া আহিব কুম্ভ ৰাশি। 8 সংখ্যা 9টাৰ পৰা 10টা 28। অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। কথা বতৰা ক'ব। আপুনি নিজৰ গ্ৰহণযোগ্যতা বঢ়াব। দাম্পত্য জীৱনত অশান্তি। দিন ভালেই হ'ব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। সন্তান ঠিকেই আছে। যিকোনো প্ৰব্লেম সমাধা কৰক। কথা বতৰাত বিনম্ৰতা ৰাখিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মীন ৰাশি। 2 সংখ্যা 9টা 4 পৰা 10টা 20। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত দায়িত্ব ল'ব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত বিবাদ আদি ভাল কৰক। শত্ৰু দমন হ'ব। আপুনি সন্মুখত থাকি কাম কৰিব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। সন্তান অলপ লক্ষ্য ৰাখিব। যিকোনো প্ৰব্লেম সমাধা কৰক। ভাল হ'ব। নিজ হাতে কাম কৰিব। খৰচ পাতি কমাব। বিবাদ নকৰিব। দূৰ যাত্ৰা আজি নকৰিব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।